ইমান খোপা বাচন ওলাইছে এতিয়া বাচনবোৰ ধুব লাগিব গাইস আমাৰ সকলোখিনি বস্তু ৰেডি হৈ গ'ল হেল্ল গাইস কি খবৰ সকলোৰে আশা কৰি সকলোৱে ভালে আছে আৰু আমাৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি ভিডিঅ'টো মৰ্নিং ষ্টাৰ্ট কৰি দিলো আৰু এতিয়া বাজে 4:50 হ'ল আৰু এইফালে ভালকে পোহৰে হোৱা নাই আন্ধাৰ আছে অলপ তো আজি সোনকালে উঠিব লগা হ'ল কাৰণ মঙ্গলবাৰ যিহেতু আমি দোকান কৰো আপোনালোক সকলোৱে গমে পায় কিছুমানে নাজানে তো আজি দোকানত কি কৰো নকৰো আপোনালোকক সকলোখিনি দেখাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰে শেষলৈকে চাই থাকক দেই আৰু এইফালে মায়ে কিবা বনাই আছে আপোনালোকক অলপ দেখাই দিওঁ এইফালে মায়ে দালি সিদ্ধ দিছে চৌকাত গেছ শেষ হৈ গ'ল কালি আৰু এইফালে বস্তুবিলাক ৰেডি কৰিছে আৰু এইফালে মোক কণী চিলাবলৈ দিছিল এইফালে কণী আৰু মোৰ বিশেষকৈ ৰাতিপুৱা শুই উঠা অভ্যাস নাই আজি সোনকালে উঠিছে সেইকাৰণে চকুবিলাক ফুলি গৈছে আৰু চাহ নোখোৱালৈকে টোপনিটো নাভাঙিব জল্দি দোকানত যাওঁ চাহ খাওঁ আৰু একদম টোপনিটো ভাঙি পেলাই একদম ভিডিঅ'টো ধমাকা কৰিবলৈ চেষ্টা কৰিম তো বলক গাইজ এতিয়া মই দোকানলৈ গৈ আছো আৰু পাপাৰ সি তাতে আছে এতিয়ালৈকে মানে বস্তুবিলাক নিয়া শেষ হোৱা নাই যিহেতু আমাৰ ঠেলা গাড়ী বা কিবা বেলেগ নাই হাতেৰে উভাব লাগে ভালেখিনি দূৰ হয় তো অলপ মানে কি ভালেখিনি অসুবিধা হয় আৰু এইফালে একদম বতৰটো বহুত ডাৱৰীয়া কৰি আছে একদম বৰষুণ দিওকে আছে মানে আৰু বৰষুণ দিলে আমাৰ একদম দোকানখনৰ অৱস্থাটো আপোনালোকে দেখিছে একদম শেষ হৈ যাব আৰু বৰষুণটো দিয়াৰ আগতে ভালেখিনি বস্তু মানে বনাই পেলাই উলিয়াব লাগিব তো কি কৰিবা গাইজ কষ্ট কৰিলেও খাবই লাগিব হয়নে নাই সুগাজ ৰাতিপুৱা হৈ গ'ল আৰু এতিয়া আমি দোকান লৈ আহিলোঁ ইয়াত দেখিছে আৰু বতৰটো আজি বহুত বেয়া দেই বজাৰ বুলি কথা বজাৰত আমি দোকান কৰিম বুলি একদম আশা কৰি ধুনীয়াকৈ আহিছোঁ সেয়া ধুনীয়াকৈ বস্তুবিলাক লৈ পেলাই আৰু এতিয়া বনাব লগা আছে আৰু সেয়া আমাৰ ৰাতিপুৱাৰ পৰিৱেশ একদম ধুনীয়াটো কোৱা নচলে ধুনীয়াৰ পানী হৈ আছে একদম বৰষুণ দিব যেন লাগি আছে আৰু ইচ্ছা বনাই আছে আৰু দেখা যাওক কি হয় আগতে গৈ পেলাই তো চাই থাকিব দে শেষলৈ ভিডিঅ' আৰু এনেদৰে আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ল মানে দোকানটোৰ কামবোৰ ষ্টাৰ্ট হৈ গ'ল আমি দুটাই কৰি আছোঁ আৰু এটা কথা কি জানা আমি য'তে নাযাওঁ কিয় ঘৰতে হওক বা য'তে নাযাওঁ কিয় আমাৰ দুটাৰ মাজত কাজিয়া হ'ব এইটো চাম মুখ ফুলাফুলি হৈ আছে আৰু তাইৰ লগত কাজিয়া কৰাৰ পিছত আহিলোঁ ঘৰত আৰু দেখিলোঁ যে মায়ে চব্জিটো বনাই আছে কাৰণ পুৰিৰ লগত বা পৰঠাৰ লগততো চব্জিটো লাগিবই তো ইয়াত দেখিছে যে গোটেইখিনি ইয়াত ৰেডি আছে আৰু মা তাতে এতিয়া বনাই দিব আৰু আমাৰ তাতে সহজ হ'ব অকণমান তো গতিকে শেষলৈকে আপোনালোকে ভিডিঅ'টো চাই থাকক ভাল লাগিব নিশ্চয় আৰু কমেণ্ট এটা নিশ্চয় কৰি জনাই দিব দেই দোকানত আহি এটা দুটা কাষ্টমাৰ দেখিবলৈ পালোঁ আৰু পুৰি বনাবলৈ ষ্টাৰ্ট কৰি দিলোঁ গাইজ আমাৰ সকলোখিনি বস্তু ৰেডি হৈ গ'ল আৰু এইফালে পুৰি বনাই আছে আৰু এইফালে এইবিলাক বস্তু হৈ গ'ল বিৰিয়ানী এইফালে আৰু কণী গজা আৰু হোৱা নাই বাকী আছে চিঙিৰা কিবা কিবি বনাব বাকী আছে আৰু এনেকৈ আমি বস্তু বনাই আছোঁ কাষ্টমাৰ লাহেকৈ আহি আছে খাই আছে গৈ আছে আৰু বহুত কষ্ট হৈছে দোকানটো দিবলৈ আৰু আপোনালোকে আশীৰ্বাদ কৰিব এনেদৰে যেন আমি দুজনে আগবাঢ়ি যাব পাৰোঁ আৰু সোনকালে যেন ইউটিউবৰ পৰা পইচা আহে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে কিবা এটা সহায় হ'ব আমাৰ আৰু আমাৰ ভিডিঅ'বোৰ চাব শ্বেয়াৰ কৰিব দেই আৰু এতিয়া দুপৰীয়া সময় হৈ গ'ল আৰু ইয়াত কাষ্টমাৰ
আমাৰ দোকানৰ কাষ্টমাৰ একদম ধুনীয়া আছে আৰু ই পালাই ধুনীয়াকে আৰু এনেকে ভাত বনাই দিয়ে ভাতো হয় ধুনীয়া একদম মাছৰ আঞ্জা আৰু মায়ে ৰুটি বনাই আছে গাইজ এতিয়ালৈকে আমি দুটাই কাম কৰি আছো মানে বাচন বৰ্তন ৰাতিপুৱা 4:30 বজাত উঠিছো আৰু এতিয়ালৈকে কাম কৰি আছো কি কৰবি কিমান কষ্ট কৰি ইমান দুখ আৰু ইয়া একদম বজাৰ একদম আন্ধাৰ ৰাতিপুৱা উঠাৰ পৰা আধা ঘণ্টা ৰেষ্ট লোৱা নাই ইমান কি কষ্ট কৰি আছো গোটেইকেইটা এতিয়ালৈকে বজাৰ চলি আছে কিছুই দেখা নাযায় বজাৰত ইয়া মানুহবিলাক বজাৰত আছে আৰু এতিয়া যাম একদম কলা কলা একদম একোই দেখা নাযায় কি করবি এনেকাই আৰু জীবন যাপন কি মজা বাহ বাহ আৰু এয়া আমাৰ দোকান দেখিছে নিশ্চয় আপোনালোকে দিনত দেখা পাইছে এয়া দোকান আৰু এয়া বস্তুবোৰ এনেকে পৰি আছে আৰু এতিয়া লৈ যাব লাগিব ঘৰত আৰু ইয়া দেখিছে গেছ চুলাটো ইয়াতে আছে আৰু এইটো ভাঙাই দিলে কোনে দুটাই ভাঙাইছে এতিয়া খঙতে আৰু ইয়া একদম কি কম গাইজ এতিয়া আমি বস্তুবিলাক লৈ লওঁ ঘৰত লাগিছে গাইজ একদম 4টা বজাত উঠাৰ পৰা আধা ঘণ্টা ৰেষ্ট লোৱা নাই একদম দেহাতে কিবা লাগি গৈছে গৈ পেলাই গা ধুই পেলাই একদম সো এতিয়া ঘৰত আগত গৈ লওঁ তাৰপিছত লগ পাম দে গাইজ ইয়া এতিয়া ৰাতিপুৱাৰ মানে ৰাতিটো পুৱাইছে আৰু ইয়া দেখিছে একদম পুৰা বাচন ইমান খোপা বাচন ওলাইছে এতিয়া বাচনবোৰ ধুব লাগিব ইয়া দেখিছে একদম ই ধুনীয়াকে ধুই আছে কেনে মজা তো ইয়া এই দুটা ধুই থলো আৰু ইপিনেতো আছেই আৰু বহুত একদম দেখিছে আৰু গাইজ এনেকে আমি কাম দুজনে কৰি যাওঁ আৰু এইখিনিতে ভিডিঅ'টো শেষ কৰিলোঁ আপোনালোকক ভিডিঅ'টো চাই পেলাই কেনে লাগিলে নিশ্চয় কমেণ্টত জনাব আৰু ছাবস্ক্ৰাইব যোনে কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব দেই গাইজ আপোনালোকে যেনেকৈ ভিডিঅ'টো চাই পেলাই ভাল পায় নিশ্চয় আপোনাৰ বন্ধু বান্ধৱীসকলেও ভাল পাব তো শ্বেয়াৰ কৰি দিব টাটা বাই বাই কিবা এটা কৈ দে